দুলিয়াজানৰ কামুহাট হাবি গাঁৱত এটা পৰিয়ালৰ দুৰ্দশাৰ কাহিনী। দুৰ্বিষহ জীৱন কটাইছে চাহ শ্ৰমিক পৰিয়ালটোৱে। প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু লোক। কিন্তু এই পৰ্যন্ত পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি নহ'ল স্থানীয় বিধায়ক তেৰজ গোৱালা। এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ। সেই পৰিয়ালটো সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই সেই পৰিয়ালটোৰ কাষত গৈ এগৰাকী দুলিয়াজানৰ যুৱ নেতা ধ্ৰুৱ গগৈ উপস্থিত হৈছেগৈ। আপোনালোকে দেখিবলৈ পাইছে সেই দৃশ্যাংশ। আৰু এই পৰিয়ালটোৰ কাষৰ পৰা আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ এখন প্ৰতিবেদন আপোনালোকক দেখুৱাওঁ। দুলিয়াজান সমষ্টিৰ কামুহাট হাবি গাঁৱত এজন চাহ শ্ৰমিক পৰিয়ালৰ জীৱন সংগ্ৰামৰ দৃশ্যাংশ আমি প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাইছিলোঁ। আৰু তাৰ পিছতেই এই মুহূৰ্তত আমি পুনৰ আহি এই বাসগৃহটোত উপস্থিত হৈছোহি। আমাৰ প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বহুজন ব্যক্তিয়ে সহায় কৰিবৰ কাৰণে এই পৰিয়ালটোক আগবাঢ়ি আহিছে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পুনৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া চাওক, আচলতে ওপৰত দিবলৈ এখন ত্ৰিপালো নাই এই পৰিয়ালটোৰ। তেনেধৰণৰ এটা পৰিৱেশৰ মাজত এতিয়া দুলিয়াজান সমষ্টিৰ চাহ শ্ৰমিক ৰাইজে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত মই ভিতৰৰ পৰিৱেশ যিহেতু দেখুৱাইছোঁ, চাওক, বহিবলৈ এখন আচলতে চকী নাই ঘৰখনত। ওপৰ ফালে পানী পৰে, ত্ৰিপাল ফুটা, আচলতে বস্তু থবলৈ ঠাই নাই। আৰু বিচনা বুলি যদি কওঁ, ইয়াত চাওক, এইখন বিচনা নহয়, আচলতে দুজন যদি মানুহ বহি দিয়ে ইয়াত ভাগি যাব। আৰু এনেদৰে আচলতে এই পৰিয়ালটো বাস কৰিবলগীয়া হৈছে। এতিয়া দেখিছে আপোনালোকে দৰ্শকসকলে শাক বনাই আছে। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, কংগ্ৰেছৰ যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈ ডাঙৰ, আপুনি আহিছে, আপুনি এই দৃশ্যাংশ আহি নিজেই প্ৰত্যক্ষ কৰিছে সমষ্টিটোত, কি ক'ব? অত্যন্ত দুৰ্ভাগ্যজনক কথা, সঁচাকৈ এটা হৃদয় বিদাৰক একদম ঘটনা। মই আজি সঁচাকৈ বৰ দুখ পাইছোঁ যে আজি 21শ শতাব্দীত মানে মানুহ এনেকৈ আছে। গাহৰি গঁৰাল সদৃশ, ওপৰত নাই টিং, থাকিবলৈ খাবলৈ একো সুব্যৱস্থা নাই। কিন্তু সঁচাকৈ এই দুখীয়াৰ মৰ্ম বেদনা কোনেহে বুজে। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা। বহুত উন্নয়ন হোৱাৰ কথা কৈ থকা হৈছে দুলিয়াজান সমষ্টিত, বিশেষকৈ ৰাস্তা পদূলি 600 কোটি টকা, আনফালে চাহ শ্ৰমিক ৰাইজক বিভিন্ন ধৰণৰ আঁচনি, বহু ধৰণৰ উন্নয়ন। নেতাজনো বৰ্তমান বিধায়কজনক চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰে তেখেতে, তাৰ পিছতো এই অৱস্থা। মানে অত্যন্ত দুখ লগা আৰু দুৰ্ভাগ্যজনক কথা। আপোনালোকৰ প্ৰতিদিনৰ এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু কালি সঁচাকৈ দেখি পিনি ৰখিব নোৱাৰিলোঁ। সেইকাৰণে আজি এই বিষ্ণু মাঝিৰ ঘৰত আহি ওলালোহি। তেখেতে এতিয়া নিজৰ কাৰণে ভাত বনাই আছে। তেখেতৰ লগত অকণমান আলাপ আলোচনা কৰিলোঁ আৰু তেখেতৰ দুখৰ কথা কৈছে। সঁচাকৈ মানে হয়তো যিসকল ৰাইজে ইয়াত আহি প্ৰত্যক্ষ কৰিব, তেখেতলোকেহে এখেতৰ দুখৰ মৰ্মতা বুজি পাব। কিন্তু এটা কথা সঁচাকৈ দুৰ্ভাগ্যজনক কথা যে চাহ জনগোষ্ঠীটোৰ বৃহৎ দুলিয়াজান সমষ্টিত নেতা আছে। তাৰমানে আটছাৰ পৰা প্ৰতিনিধিত্ব কৰি পিনি আজিৰ তাৰিখত এজন ৰামেশ্বৰ তেলী, হয়তো দুলিয়াজানবাসী ৰাইজে সকলোৱে জানে, তেখেতৰ ভাৰতবৰ্ষতে নাম আছে যে আটছাৰ পৰা আহি পিনি তেখেতে 10 বছৰ কাল দুলিয়াজানত বিধায়ক হিচাপে থাকিলে, 10 বছৰ কাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হিচাপে থাকিলে। তাৰপিছত এই 10 বছৰ তেখেতলোকৰে জনগোষ্ঠীৰ, চাহ জনগোষ্ঠীৰ এজন বিধায়ক তেৰজ গোৱালা। তাৰপিছত কিন্তু সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা বুলি এতিয়া মই আখ্যা দিব লাগিব। আৰু এটা বাতৰি সম্প্ৰচাৰ হৈছিল 25 তাৰিখে, আৰু তেতিয়া সেইদিনাখন বাতৰিটো মোৰো দৃষ্টিগোচৰ হৈছিল যে দুলিয়াজান সমষ্টিৰ উন্নয়নমূলক কামৰ কাৰণে, ৰাস্তা পদূলিৰ কাৰণে মুখ্যমন্ত্ৰীজনে 600 কোটি টকা দুলিয়াজান সমষ্টিলৈ আগবঢ়াইছোঁ বুলি তেখেতে মিটিঙত প্ৰকাশ কৰিছিলে। আৰু আজিৰ তাৰিখত এতিয়া মই যিটো ৰাস্তাইদি আহিছোঁ, হয়তো ৰাস্তাৰ একেবাৰে শোচনীয় অৱস্থা। মই এজন সজাগ আৰু সচেতন ব্যক্তি হিচাপে, দুলিয়াজানৰে বাসিন্দা হিচাপে মই তেৰজ গোৱালা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকক মুখ্যমন্ত্ৰীজনে খুদ কৈছে দুলিয়াজানৰ এখন সভাত যে দুলিয়াজানৰ উন্নয়নমূলক কামৰ কাৰণে 600 কোটি টকা দিছে। তাৰমানে কালি আকৌ এজন সাংবাদিকৰ সামাজিক মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ তেৰজ গোৱালাৰ বৃহৎ দুটা অট্টালিকা। তাৰমানে মই এনেকুৱা ভাবিবলৈ বাধ্য হৈছোঁ, বা দুলিয়াজানৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আপোনালোকে 600 কোটি টকা, তাৰমানে আপুনি
কমিশ্যন মাষ্টৰ বুলি সকলোৱে জানে, কিন্তু মোৰ কাকো বদনাম কৰা মানসিকতা নাথাকিলেও কিন্তু সত্যটো ৰাইজৰ আগত উদ্ঘাটন কৰিবই লাগিব। কিয়নো 600 কোটি টকা যেতিয়া মুখ্যমন্ত্ৰীজনে দুলীয়াজানৰ বাট পথ উন্নয়নৰ কাৰণে দিছে, তেতিয়াহ'লে 600 কোটি টকাৰটো কাম আমি আজিৰ তাৰিখত চাইছোঁ ক'তো তেনেকুৱা ভাল ৰাস্তা হোৱা দেখা পোৱা নগ'ল। সেই 600 কোটি টকাৰ 5% কমিশ্যন, তাৰমানে 5 6 গুণ 30 কোটি টকাত হয়তো আপুনি এই বৃহৎ অট্টালিকা সদৃশ ঘৰ দুটা সজালে নেকি? আপোনাক কিন্তু চাহ জনগোষ্ঠীটোৱে কেতিয়াও মাফ নকৰে। আহিবলগীয়া দিনত চাহ জনগোষ্ঠীটোৰ মৰ্মবেদনা হয়তো আপোনালোকে 10 বছৰ উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে এইবাৰ কিন্তু তেখেতলোকে পুতক তুলিব। আমি যদি প্ৰতিদিনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ কাৰণে দেখি আহিব পাৰিছোঁ, আপুনি 10 বছৰ বিধায়ক হৈ তেতিয়াহ'লে আজিৰ তাৰিখত এই দুখীয়া ব্যক্তিজনৰ ওচৰত, আপোনালোকৰে জনজাতিৰ এই ব্যক্তিজনৰ ওচৰত আপুনি কিয় এদিনো আহি খবৰ নল'লে? এয়া কংগ্ৰেছৰ যুৱ নেতা তথা এইবাৰ আগন্তুক বিধানসভাৰ দুলীয়াজানৰ এগৰাকী সম্ভাৱ্য কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ। তেখেতে এই পৰিয়ালটোৰ কাষত উপস্থিত হৈছে আৰু তাৰপিছত তেওঁ পৰিয়ালটোৰ এই দুখৰ সময়ত পৰিয়ালটোক সাহস দিয়া পৰিলক্ষিত হৈছে। বিশ্বজিৎ ফুকন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।